মাধুৰী চাও এপিনে ওলাই আহাচোন দুইজনী চোৱাহি কোন আহিছে মা কোন আহিছে ন মাতিছিলে যে অনলাইনৰ পাৰ্সেল দিবলৈ কোনোবা ডেলিভাৰী বয় আহিছে নেকি নহয় বাইদেউ মই পাৰ্সেল দিয়া ডেলিভাৰী বয় নহয় মই একচুয়ালি ল্যাবৰেটৰীৰ পৰাহে আহিছো আপোনালোকৰ হাহুমাই ফোন কৰিছিলে বুক কৰিছিলে মানে ৰুটিন টেষ্টৰ কাৰণে আপোনালোকৰ ব্লাড চেম্পল নিবলৈহে আহিছো আচ্ছা মোৰ বাৰু প্ৰয়োজনেই নাই এইবিলাক ব্লাড টেষ্ট কৰিবলৈ কাৰণ মই বহুত হেলদি লাইফষ্টাইল ফলো কৰো যে কিন্তু বৌৰ কথা ক'ব নোৱাৰি দেই বৌয়ে বৰ আনহেলদি লাইফষ্টাইলত থাকে যে বৌয়ে কৰাই লোৱাটো ভাল ময়ো বাৰু কৰাই ল'ম মায়ে মাতিছে যেতিয়া মোক তল পেলাব পৰা সুবিধা তুমি এটাও এৰি নিদিয়া ন হ'ব তোমালোকে সেইবিলাক পিছত পাতিবা নেকি এওঁ কাম আছে নহয় ইয়াতে বহি থাকিলে নহব নহয় দিনৰ দিনটো তোমালোকে ব্লাড চেম্পলটো দি লোৱাচোন ঘৰতে থাকিবা নহয় বাকীবিলাক কথা পিছত পাতিলেও হ'ব মইতো দিবলৈ সাজুৱে আছো বৌয়েহে জানো কি তৰ্ক বিতৰ্ক লাগি থাকে চব কথাতে ব'লা বৌ চবতকে আগত তুমিয়ে দিব লাগে তুমিয়ে সকলোতকৈ আনহেলদি হ'ব দিয়া মাধুৰী ৰিপৰ্টছ আহিব দিয়া সময়ত দেখা যাব কোন কিমান হেলদি আৰু কোন কিমান আনহেলদি আরে মোৰ ৰিপৰ্টছে দেখোন বহুত হাই সুগাৰ দেখুৱাইছে হাই কোলেষ্ট্ৰল হাই বিপি হে ভগৱান এইবিলাক কি হৈ গ'ল মোৰে যদি ইমান ভালকে থকাৰ পিছত ৰিপৰ্টছত এনেকুৱা আহিছে বৰ কি আহিছে বাৰু যাওচোন বৰ ৰুমলৈকে চালেহে গম পোৱা যাব হ'ব সেইদিনাখন যে ব্লাড চেম্পল নিছিলে আপোনাৰ ৰিপৰ্টছখিনি আহিলে নি বাৰু মোৰ আজি আহিলে নহয় গম পাইছেনে কি যে ওলোৱা নাই হাই ব্লাড প্ৰেছাৰ সুগাৰ লেভেল একদম হাই হৈ আছে হাই কোলেষ্ট্ৰল মানে মোৰ লগতনো এনেকুৱা কেনেকে হ'ব পাৰিলে মইতো ইমান হেলদি লাইফষ্টাইল তাত থাকো মানে মোৰ বিশ্বাসেই হোৱা নাই কি হৈ গ'ল বাৰু এইবোৰ কেলে হ'ব নোৱাৰিব আকৌ লোকক হাঁহি খিকিন্দালি কৰি ঠাট্টা মাৰি থকা মানুহৰ এনেকুৱাই হ'ব আকৌ মই কিন্তু অকলে হাঁহি খিকিন্দালি উৰুৱা নাই বৌ আপুনিও মোক ঢেৰ কিবা কিবি কৈছিলে পাহৰিলে নেকি পাণ পৰা দাইকি মাছৰ কাঁইটডাল এইবিলাকতো আপুনিয়ে কৈছিলে মোক কিন্তু প্ৰথম আৰম্ভণিটো তুমিয়ে কৰিছিলা এতিয়া পাইছা জোখাৰ মতে সেইটো কাৰণে কয় মানুহক হাঁহিব নাপায় বুলি পেটটো ওলাইছে আপোনাৰ দিনটো অকল খাই থাকে বহি থাকে শুই থাকে টিভি চাই থাকে এতিয়া চোৱাচোন খাই বৈ থকা মানুহজনীৰ একোৱেই নাই আৰু তোমাৰ চোৱা একো নোখোৱাই যিকেইটা খোৱা একদম চালিজাৰি খোৱা তাৰ পিছতো কত কি বেমাৰ ওলাইছে দেখিলা আপোনাৰ এতিয়ালৈকে ৰিপৰ্টছ অহা নাই একো নাই হোৱা বুলি নকবা বুজিছে ৰিপৰ্টছ আহিলেহে গম পোৱা যাব চাই ল'বা আকৌ মোৰ এনেও একো নোলাই চাবাচোন দাহি মহি খাই দিওঁ যে বেছি বাছ বিচাৰ কৰি নাথাকো আহিবই নহয় ৰিপৰ্টছ আৰু তোমাৰ আহিলে যেতিয়া মোৰো আহিব চাই ল'বা একো নোলাই মোৰ দেখা যাব সময়ত মোক হাঁহিবলৈ আহিছিলে পালে এতিয়া মজাটো বৌয়ে কিন্তু চাবলৈ গ'লে কথাটো ঠিকেই কৈছে তেওঁতো ইমান বাহিৰা যি টি বস্তু খাই থাকে মইনো খাওঁ কিটো ইমান বাছি খাওঁ নহয় তেল নাখাওঁ চেনি বেছি নাখাওঁ নিমখ বেছি নাখাওঁ তথাপিও ইমান হাই ব্লাড প্ৰেছাৰ হাই চুগাৰ আহিলে কেনেকে মোৰ ৰিপৰ্টছখিনি ইমান বেয়া মানে মোৰ যে ৰিপৰ্টছটো দেখিয়ে আকৌ মোৰটোহে ঘূৰাইছে মানে কি যে হ'ল মানে ভাবিয়ে পোৱা নাই মই 6 hours later সৰু বোৱাৰী বাৰু ৰিপৰ্টছখিনি আহিলে গম পালো ডাঙৰ বোৱাৰী তোমাৰ ৰিপৰ্টছ আহিলে নেকি মা আহিলে অলপ আগতে আহিছিলে তাকে কবলেহে নামি আহিছিলো মোৰ যে ৰিপৰ্টছ একদম পুৰা নৰ্মেল মা একো বস্তু জোখাতকে বেছি বাঢ়ি থকাও নাই একো কমি থকাও নাই একদম হিচাপত আছে চব বা ভাল কথা দেখোন আজিৰ যুগৰ জীৱনশৈলীৰ লগত কিন্তু ব্লাড টেষ্টৰ ৰিপৰ্টছ ইমান নৰ্মেল অহাটো বৰ ডাঙৰ কথা আকৌ দেই আকৌ মইচোন আগৰ পৰাই কৈ থাকো এইবিলাক ডাইটিং চাইটিঙৰ একো কাম নাই মানুহৰ জীৱন দিছে ভগৱানে মানুহৰ নিচিনাকে খাই বৈ ধুনীয়াকে জীৱনৰ আনন্দ লৈ থাকিব লাগে এইবিলাক গৰু ছাগলীৰ নিচিনাকে সেউজীয়া ঘাঁহ বনবোৰ খাই থাকে নেকি বাৰু মই সেইটো কাৰণে একো বাছ বিচাৰ নকৰো নহয় খোৱাৰ লগত একদম যিহকে পাই তিহকে খাই দিওঁ দাহি মুহি আৰু তাকো একদম পেট ভৰাই খাওঁ মন ভৰাই খাওঁ একো চিন্তা নকৰো এইটো হ'ব সেইটো হ'ব বুলি সেইকাৰণে মই একো হোৱাও নাই দেখিছেনে আৰু মা গম পাইছেনে আজি মোৰ ৰিপৰ্টছ নৰ্মেল অহাৰ ফূৰ্তিতে মই নিজে নিজকে 1 কেজি জেলেবিৰ পাৰ্টি দিম বুলি ভাবিছো কি 1 কেজি জেলেবি 1 কেজি জেলেবি বোৱাৰী তুমি অকলে খাবা মা আপুনি আৰু দেউতাইতো খাবই নোৱাৰে ডক্টৰে মানা কৰি থৈছে আৰু এতিয়া আমাৰ মাধুৰীৰ কাৰণেতো আৰু মিঠা একদম বি নিচিনাই হ'ল সেইটো কাৰণে মই খাই দিম আৰু 1 কেজি জেলেবি খোৱাটো মোৰ কাৰণে বৰ ডাঙৰ কথা নহয় আমাৰ মাধুৰীয়েচোন ডায়েটিঙৰ খানাখিনিকে হজম কৰিব নোৱাৰিলে আৰু জেলেপি খাবলৈ দিলেতো তাইৰ কাৰণে এতিয়া বিপদজনক হ'ব আৰু সেইকাৰণে ভাবিছো মই নিজে আনি পেলাই নিজে খাই দিম আৰু ঠিক আছে আপোনালোকে কথা পাতক মই আহিছো দেই মা জেলেপিটো অৰ্ডাৰ দি লওঁ 1 day later বোৱাৰী মই দেখিছো কালি তুমি ৰিপৰ্টছখিনি অহাৰ পৰাই মনটো মাৰি আছা
এনেকে মন মাৰি থাকিলেতো বেমাৰ ভাল নহব। তুমি চিন্তা কৰিব নালাগে দিয়া। আজিৰ পৰা মই তোমাক কেৰেলাৰ জুচ বনাই পেলাই দুবেলা খাবলৈ দিম, তুমি খাই দিবা। চাবা তোমাৰ চুগাৰ নৰ্মেল কি একদম নৰ্মেলতকৈও কম হৈ যাব চাবা। সঁচানে মা? কেৰেলাৰ জুচখিনি খালে মোৰ চুগাৰটো সঁচাকে নৰ্মেল হৈ যাবনে? মই কৈছো নহয় তোমাক, তুমি মাত্ৰ খোৱা মই কোৱা মতে, তাৰপিছত চাবা। খালি বেছি টেনচন আৰু ষ্ট্ৰেছ লৈ নাথাকিবা। টেনচনেও কিন্তু মানুহক বহুত বেমাৰ দিয়ে দেই। হ'ব মা, আপুনি উপায়টো দিছে যেতিয়া আৰু মই এতিয়া চিন্তা নকৰো আৰু। বোৱাৰী, এয়া লোৱাচোন। আজি কেৰেলাৰ জুচ অনা নাই বুজিছা। এইকেইদিন একেৰাহে জুচ খাই আছা নহয়। আজি কেৰেলাৰ মই বেলেগ এটা ডিছে বনাই আনিছো। চোৱাচোন বাৰু খাই পেলাই কেনেকুৱা। খাইতো ভাল নাপাবা আৰু তিতাই লাগিব, কিন্তু তথাপিও এতিয়া চুগাৰটো কমাবৰ কাৰণেতো খাবই লাগিব। কিন্তু সদায়নো আৰু কিমান জুচ কৰি খাবা, তোমাৰো চাগে আমনি লাগিছে। সেইকাৰণে আজি অকণমান বইল কৰি নিমখ অকণমান দি বনাই আনিছো, লোৱাচোন। একো নাই মা, মই খাব পাৰিম দিয়ক। বেমাৰটোতকেতো আৰু মুখৰ টেষ্টটো ডাঙৰ বস্তু নহয়। আৰু আগৰ পৰাই মই এইবিলাক এনেও ইটো সিটো খায়ে থাকোচোন বনাই পেলাই। ডাইটিঙততো খোৱাই হয়, কিন্তু কেৰেলাটো খোৱা নাই বাৰু। কিন্তু এইকেইদিন আপুনি ইমান মৰমত বনাই দিছে, নোখোৱাকৈনো কেনেকে থাকিম। খাম দিয়ক, একো নাই। মোক হাঁহিবলৈ আহিছিলে। পেটত ইমান তিতা ভাৱ যে ৰাখিছিলে মোৰ প্ৰতি তাই। এতিয়া খাওঁ তিতা কেৰেলা, তাই সেইটোৱে পাব লাগে আচলতে। একদম জোখাৰ মতে পাইছে। কিন্তু মইতো নিজৰ ফাষ্ট ফুড খাম, কাৰণ মোৰ ৰিপৰ্টটো নৰ্মেল আহিছে। ইমান ধুনীয়া গোন্ধাইছে। মই এতিয়া ৰ'ব নোৱাৰো আৰু দেই, পটাপট খাই লওঁ। বেচেৰীয়ে চাগে খেপ গিলি তিতা কেৰেলা সোপা খাইছে, আৰু মই ইয়াত সোৱাদ লৈ ফ্ৰেঞ্চ ফ্ৰাইজ, বাৰ্গাৰ আৰু পিজ্জা খাই আছো মজা লৈ। সঁচাকৈ যাৰ কপালত লিখা থাকে সিয়ে খাবলৈ পায়। Much later. বোৱাৰী, উঠা উঠা। কি হ'ল আজি অসময়ত শুলা যে? তোমাৰ আজি কেৰেলা ভাগ বনাই আনিছো, উঠা আকৌ খাই লোৱাচোন। বা বেলেগ টোপনি আছে বোৱাৰীয়ে আজি। এইটো আনকালে এনেকে নুশুৱে, একদম কিবা এটা শব্দ হলে সাৰ পাই যায়চোন। আজি ইমান গভীৰ নিদ্ৰাত আছে। বোৱাৰী, মাধুৰী, উঠা আকৌ। শুনা নাই নে ইমান চিঞৰি আছো? মাধুৰী, শুনিছা নাই? মাধুৰী, উঠা আকৌ। মাধুৰী, একো মাত চাত নাই যে, সাৰো পোৱা নাই। মাধুৰী, মাধুৰী, বোৱাৰী বেহুচ চেহুচ হৈ গলি আকৌ। ইমান জোকাৰি আছো, উঠাই নাই যে। মাধুৰী, উঠাচোন। মাধুৰী, বোৱাৰী, হে ভগৱান, মই ঠিকে ধৰিছো। বোৱাৰী শুই থকা নাই, বেহুচে হৈ আছে দেখোন। হে প্ৰভু, কি কৰো এতিয়া মই? কেনেকে উঠাম মই অকলে? কোন আছে বাহিৰত? আহকচোন আহক। সখী, সৰু বোৱাৰী, ইমান জগাই আছো, সাৰ পোৱা নাই। সখী, কিবা এটা হৈছে, আহকচোন আহক। ডক্টৰ, পিছে আমাৰ বোৱাৰীৰ হৈছিলেনো কি? পটককৈ যে এনেকে বেহুচ হৈ গল। খুৰী, বৰ বিশেষ একো হোৱা নাই তেওঁৰ। খালি খোৱা বোৱাবিলাক তেওঁ অলপ ভালকে কৰা নাই নেকি, সেইটো কাৰণে অকমান উইকনেছ অহাৰ কাৰণেহে তেওঁ বেহুচ হৈছে, বাকী একো নাই বাৰু। হেল্ল', কওকচোন। কি আকৌ ডাঙৰ বোৱাৰীৰো গা বেয়া লাগিছে? কি হব এতিয়া? ঘৰতো তেনেকে কোনো নাই নহয়। এটা কাম কৰকচোন, আপুনিয়ে লৈ আহকচোন। ইয়াতে তাইক যেনে তেনে হস্পিটেলখনত নমাই থৈ গলে হব। আমি ইয়াতে আছো, এই সৰু বোৱাৰীক দেখা পেলাই আনিছিলো যে, এই ওচৰৰ হস্পিটেলখনলৈকে লৈ আহক। ঠিক আছে, হ'ব। হে ঈশ্বৰ, কি হৈছে এইবিলাক? এজনী বোৱাৰীক আনিছোহে ডক্টৰৰ ওচৰলৈ, আনজনীও দেখোন ডক্টৰৰ ওচৰলৈ আনিবলগীয়া অৱস্থাত আছে। তাইতো একদম ঠিকে আছিলে, ৰিপৰ্টটো নৰ্মেল আছিলে, পটককৈ কি হৈ গৈছে এইবিলাক? খুৰী, বৰ বেছি চিন্তা নকৰিব বুজিছে, নহলে আপোনাৰো ব্লাড প্ৰেছাৰ বাঢ়ি যাব। এতিয়াতো তেওঁক লৈ আহিব ইয়ালে, মই চেক কৰি দিম নহয়। মই আকৌ এবাৰ টেষ্ট খিনি কৰি পেলাই ৰিপৰ্টছ খিনি চেক কৰিলো, কিন্তু ৰিপৰ্টছ খিনি দেখি মই আচৰিত হৈছো। এই প্ৰথম গৰাকী যে অৰেঞ্জ কালাৰ শাৰী পিন্ধিছে, তেওঁৰ কিন্তু চুগাৰ বহুত ল' দেখাইছে দেই। ইমান ল' চুগাৰ হোৱাটো ভাল কথা নহয়, কিন্তু হাৰ্মফুল হব পাৰে। ৰব, মই আপোনাৰ কাৰণে গ্লুকন ডি অনাই দিছো, আপুনি ইয়াতে অকমান খাই দিব লাগিব। কিন্তু ডক্টৰ, 15 দিন মানৰ আগতটো চেক কৰাওতে চুগাৰটো মোৰ একদম হাই দেখাইছিলে, আৰু কলেষ্ট্ৰলৰ কাৰণেতো মোৰ একদম হাৰ্ট বিটে ফাষ্ট হৈ গৈছিলে। আৰু এতিয়া মই একদম হস্পিটেলাইজ হবলগীয়া হৈ গৈছে ল' চুগাৰৰ কাৰণে। এনেকুৱা কেনেকে হৈছে? কিন্তু আপোনাৰ ৰিপৰ্টছ খিনি চেক কৰিতো মোৰ এনেকুৱা লগা নাই যে আপোনাৰ কেতিয়াবা হাই কলেষ্ট্ৰল বা হাই চুগাৰ আছিলে। আপোনাৰতো ব্লাড প্ৰেছাৰো বহুত ল' দেখাইছে। আপুনি ভালদৰে খোৱা বোৱাবিলাক কৰিব লাগিব, আৰু নিজৰ অলপ আৰু ভালকে কেয়াৰ ল'ব লাগিব দেই। মই জনামতে আপোনাৰ শৰীৰটোততো এচেঞ্চিয়েল ভাইটামিন, প্ৰটিন একোৱেই নাই দেখোন। এনেকুৱা হলেতো নহব।
ডক্টৰ মোৰ আকৌ কিয় এনেকে পটকে মূৰটো ঘূৰালে আৰু গাটো বেয়া বেয়া লাগিলে কওকচোন মোৰ ৰিপৰ্টছত কি আহিছে বাৰু আপোনাকতো মই কবই বিচাৰি আছিলো অথনিৰ পৰা যে আপুনি যদি আজিৰ পৰা এটাও ফাষ্ট ফুড মুখত দিবলৈ হয় আপুনি কিন্তু এইবাৰ চিধাই ওপৰলৈ যোৱা টিকেটহে কটাব লাগিব কিন্তু দেই মই ৱাৰ্ণিং দি দিছো আপোনাক হা কি কৈছে আপুনি এইবিলাক ডক্টৰ মইতো একেবাৰে হেল্ডি হয় 15 দিনৰ আগত টেষ্ট কৰাওঁতেচোন ৰিপৰ্টছত মই একোৱে অহা নাছিলে চব নৰ্মেল আছিলে বিপি কলেষ্ট্ৰল সকলোবিলাক ঠিক আছিলে চোন আপোনাৰতো সকলো বস্তুৱে আউট অফ কণ্ট্ৰল হৈ আছে ৰিপৰ্টত কোন মূৰ্খই ক'লে আপোনাক যে আপুনি হেল্ডি হয় বুলি আপোনাৰ শৰীৰটোত সোমাই থকা সেই চৰ্বিখিনিতে 10টামান বেমাৰ লুকাই আছে আপুনি গম পায়নে বৰ্তমানতো আপোনাৰ বিপি ইমানেই বাঢ়ি আছে যে আজিতো আপুনি হস্পিটেলত এডমিট হ'ব লাগিব আজি এডমিট হোৱাৰ পিছৰ পৰাই আমি সন্ধিয়ালৈকে আপোনাক আমাৰ অবজাৰভেশ্যনত ৰাখিব লাগিব তাৰপিছত দৰৱ দি পেলাই অলপ কণ্ট্ৰললৈ আনিবলৈ চেষ্টা কৰিম কিন্তু আজিৰ পৰা যদি আপুনি নিজেই নিজৰ হেল্থৰ কেয়াৰ নলয় নহয় তাৰপিছত কিন্তু ডক্টৰ নহয় ভগৱানহে আপোনাৰ মালিক হ'ব আৰু দেই ঠিক আছে এতিয়া আপোনালোকে অকণমান দেৰি ৱেইট কৰক মোৰ আৰু এজন পেচেণ্ট আছে ইমাৰ্জেঞ্চি তেওঁক এবাৰ মই চাই আহিছোঁ আজি মই এডমিট হ'ব লাগিব হস্পিটেলত পটককৈ এইবিলাক কি হৈ গ'ল বাৰু মোৰ দেখোন আগৰ ৰিপৰ্টখিনিত সকলো নৰ্মেলি ওলাইছিলে আকৌ এনেকুৱা কেনেকে হৈ গ'ল ইমান কম সময়ৰ ভিতৰত মই যে একো কথাবিলাক ধৰিবই পৰা নাই কি হৈছে তাকেতো ময়ো একো ধৰিব পৰা নাই মোৰতো ৰিপৰ্টছত চব হাই কলেষ্ট্ৰল হাই বিপি হাই চুগাৰ আহিছিলে তেনেহ'লে আজি আকৌ ডক্টৰে কিয় ক'লে যে মোৰ সকলো বস্তু নৰ্মেল হৈ আছে আচৰিত কথা হৈছে এইবিলাক মোৰ যিটো হ'ব লাগে সেইটো বৰ কৈছে আৰু বৰ যিটো ক'ব লাগে সেইটো মোক ক'লে যে মা আপুনি হাঁহিছে যে মা কি হ'লনো কিয় তোমালোক দুইজনীৰে নাম মাধুৰী নহয় জানো আৰু যিহেতু নাম একে তেনেহ'লে কিনো পাৰ্থক্য আছে কোনজনীয়ে সেইদিনাখন কাৰ ভাগৰ ৰিপৰ্ট পঢ়িলা কি হ'ল অবাক হৈ গ'লা যে কি কৈছো বুজি নাই পোৱা নেকি এতিয়ালৈকে মই সেইদিনাখন তোমালোক দুইজনীৰ দুইখন ৰিপৰ্টছ অদলা বদলি কৰি দিছিলো যাতে তোমালোকে এটা ভাল শিক্ষা পোৱা যে নামকেইটা একে হ'ল বুলিয়ে পৰিস্থিতি আৰু জীৱনটোও একে হৈ নাযায় মানুহৰ তোমালোক দুইজনীৰ চিন্তাধাৰা থকাৰ ধৰণ জীৱনশৈলী আনকি পচন্দ নাপচন্দ চববিলাকচোন বেলেগ বেলেগ না ডাঙৰ বোৱাৰী তুমি সৰু বোৱাৰীৰ পচন্দৰ মতে সদায় থাকিব পাৰিবা না সৰু বোৱাৰী তুমি ডাঙৰ বোৱাৰীৰ পচন্দৰ মতে সদায় থাকিব পাৰিবা ঠিক সেই ধৰণে এতিয়া ডক্টৰে যাক যিটো দৰৱ দিব সেইমতেই খাব লাগিব নহয় জানো দুইজনীয়েতো নামকেইটা একে হ'ল বুলি ইজনীয়ে সিজনীৰ দৰৱ খালে নহ'ব এতিয়া চাগে বুজি পাইছা মই কি ক'ব বিচাৰিছো নে আৰু বুজাব লাগিব এটা কথা নহয় পিছে ঘৰত যেতিয়া মই বা দেউতাৰে কাম এটা কৰিব দিছিলো তেতিয়াতো দুইজনীয়ে একেই নামৰ কাহিনীটো উলিয়াই পেলাই ইজনীয়ে সিজনীৰ গালৈ যে পেলাই দিছিলা কামবিলাক তেনেকে এতিয়া ডক্টৰক কোৱাই পেলাই দৰৱকেইটা অদলা বদলি কৰাই দিওঁ নেকি নহ'লে নাই নাই মা আমি সকলো বুজি পালো প্লিজ আপুনি ডক্টৰক কৈ পেলাই আমাৰ দুইজনীৰ দৰৱ অদলা বদলি নকৰাব দেই আমি দুইজনীয়ে একে নামৰ ফাইদা উঠাই পেলাই ঘৰত সকলো কামৰ পৰা বাচিবলৈ চেষ্টা কৰিছিলো সেইটো হয় বাৰু আৰু আপোনাক আৰু দেউতাকো বৰ শান্তি কৰিলো ন কিন্তু মা আজিৰ পৰা চাবচোন আমি দুইজনীয়ে কেতিয়াও তেনেকুৱা নকৰো আৰু মা অন্য মানুহৰ নিচিনাকৈ আমি ইমানখিনি কৰাৰ পিছতো আপুনি যে ঘৰত হাই কাজিয়া হুলস্থুলৰ সৃষ্টি বা আমাক এদিনো একো বেয়াকে নোকোৱাকৈ আজি এই ধৰণে আমাক উপলব্ধি কৰালে চাব এতিয়াৰ পৰা আমি দুইজনীয়ে কেতিয়াও এইবিলাক কাম নকৰো আৰু নিজৰ নামটোৰ একে হোৱাৰ আমি কেতিয়াও লাভ নুঠাওঁ আজিৰ পৰা আমাৰ দুইজনীয়ে মিলা প্ৰীতিৰে ঘৰৰ সকলো দায়িত্ব ল'ম সকলোখিনি কাম দুইজনীয়ে নিজৰ মিলা প্ৰীতিৰে কৰি যাম ঠিক আছে বোৱাৰী তোমালোকে যে বুজি পালা মোৰ সেইটোৱে ভাল লাগিছে এতিয়া পিছে দুইজনী সোনকালে সুস্থ হোৱা ডক্টৰে যেনেকে কৈছে তেনেকে সময়মতে দৰৱ পাতি খোৱা আৰু নিজৰ দৈনন্দিন খোৱা বোৱাবিলাক শুধৰোৱা আৰু ঘৰৰ লগতে নিজৰো কেয়াৰ ল'ব লাগিব এতিয়াৰ পৰা দেই নহ'লে দেখিছা নহয় কি অৱস্থা হৈছে শৰীৰৰ হয় মা ঠিকে কৈছে আপুনি মা এতিয়াৰ পৰা আমি ঘৰৰ আৰু নিজৰ সমানেই গুৰুত্ব দিব লাগিব